আজি নলবাৰীত সদৌ অসম দিহানাম সংৰক্ষণ মঞ্চ নলবাৰী আঞ্চলিক শাখাৰ উদ্যোগত এদিনীয়া দিহানাম কৰ্মশালা হয় আৰু তাত শতাধিক প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লয়। প্ৰশিক্ষক আছিল সন্মানীয় শ্ৰীযুত বাণীকান্ত পাঠক। জগতে সময় ধর্মপ্রাণ রাজ্যে মই হিয়াভরা আন্তরিক অভিনন্দন জানাই। নলবাৰী আঞ্চলিক দিহানাম সমিতিয়ে আয়োজন কৰা এই কৰ্মশালাখনৰ মধ্যমণি সন্মানীয় প্ৰশিক্ষক শ্ৰী বাণীকান্ত পাঠক দেৱক মই মোৰ শ্ৰদ্ধা নিবেদন কৰিলোঁ। সন্মানীয় নৰেন দাস ছাৰক মই মোৰ আন্তৰিক অভিনন্দন জনোৱাৰ লগতে শ্ৰদ্ধা নিবেদন কৰিলোঁ। সন্মানীয় সহকাৰী সম্পাদিকা উষা বাইদেউক মই সেৱা ধৰিলোঁ। লগতে আঞ্চলিক দিহানাম সমিতিৰ সভাপতি সম্পাদক সমন্বিতে সমূহ বিষয়ববীয়াসকলক মই মোৰ আন্তৰিক অভিনন্দনৰ লগতে সেৱা জনালোঁ। ইয়াৰ উপৰিও দায়িত্বত উপবিষ্ট দলপতি আছে আৰু দলপতিজনৰ বহুত দায়িত্ব, অকল নিজৰ দলটোক পৰিচালনা কৰাই দায়িত্ব নহয়, বাকী বেলেগ দলকো যাতে তেখেতসকলে লৈ যাব পাৰে আগবঢ়াই, আৰু তেতিয়াহে আমাৰ অসমখন পুনত লগা হ'ব। দিহানামৰ শংকৰদেৱৰ সৃষ্টি সেই দিহা আমাৰ সফল হ'ব। কীৰ্তনতে শংকৰ গুৰু খোখাতে মাধৱ, দুয়োজন গুৰু আমাৰ পৰম বান্ধৱ, দুয়োজন গুৰু আমাৰ পৰম বান্ধৱ। সঁচাকৈ কীৰ্তন, দশম, নামঘোষা, গুণমালা, সংগীত, নাটক আদিৰে অসমীয়াৰ ভঁৰাল চহকী কৰা সকলোবোৰ দুজনা গুৰুৰে সৃষ্টি, যি সৃষ্টিৰাজে শদিয়াৰ পৰা ধুবুৰীলৈ গোটেই অসম একত্ৰিত কৰি নাম প্ৰেমৰ জৰীৰে বান্ধি অসমৰ বৰ ভেটি বান্ধিলে। নাম প্ৰেমৰ জৰী হৰি, নাম প্ৰেমৰ জৰী, ভকত আৰু ভগৱন্তক একাকাৰ কৰি, ভকত আৰু ভগৱন্তক একাকাৰ কৰি, ভকত আৰু ভগৱন্তক একাকাৰ কৰা এই বিশাল পথাৰখন হিংসা বিদ্বেষৰ পৰা আঁতৰত। সঁচাকৈ আই মাতৃসকল, এই নামৰ পথাৰখনত যাতে হিংসা নাথাকে, বিদ্বেষ, তেতিয়া বহুতে কৈছিল যে নাম গাবলৈ যায় নে তাত সমালোচনা কৰিবলৈ যায়, কিন্তু মই ভাবোঁ আজি আৰু সেই দিন নাই, কাৰণ আমাৰ নামত বহতে সময় নাথাকে সমালোচনা কৰিবলৈ। মই এই দলটো আমি যাওঁ, আমি নাম আৰম্ভ কৰোঁ, শেষ হ'ল, পটাপট আমি গুচি আহিলোঁ। গতিকে লোকৰ কথা আলোচনা কৰিবলৈ সময় নহয়, আমি আমাৰ কথাহে আলোচনা কৰোঁ, কেনেকৈ আমি উন্নতি কৰিব পাৰিম। আৰু যেতিয়া আমি এই উদ্দেশ্য আগত ৰাখি দিহানাম শিকিবলৈ বা শিকাবলৈ আগবাঢ়িম, তেতিয়া নিশ্চয় আমি অসমত
সেই অসমীয়াৰ বৰ ভেটিটো বান্ধিব পাৰিম। আই মাতৃসকল, আপোনালোকে জানে যে মই তেনেই নেকি এই নেকিন অধমক যমুনাৰ পাৰতে পঞ্চহুৰে যদু নাম ধৰি ধৰি গোপীকে মাতিলে ফুলালি তবে নুবাই। কৃষ্ণ, অৱশ্যে মই মোৰ চিনাকিটো নিদিলে অলপ বেয়া কথা হ'ব বুলি ভাবিছোঁ। অকণমান মোৰ চিনাকিটো দাঙি ধৰোঁ। মোৰ ঘৰ নলবাৰী মাষ্টৰ পৰা। মই কেশৱ নাৰায়ণ জ্ঞানপীঠ হাইস্কুলৰ শিক্ষয়িত্ৰী। মোৰ নামৰ কিতাপ 3খন ওলাইছে আৰু মোৰ ইউটিউব চেনেল আছে আৰাধনা আসাম ভক ষ্টুডিঅ'। নমস্কাৰ, ধন্যবাদ। ইয়াৰ পিছত আমি সম্বৰ্ধনা জনাবলৈ হৰিনামৰ নিয়ম নীতিবিলাক পালন কৰি আপোনালোকে একোগৰাকী সুদক্ষ নামতি হওক, একোগৰাকী বিচাৰক হওক, প্ৰশিক্ষক হওক বুলি মই আশীৰ্বাদ কৰিছোঁ। যিহেতু এই সংগঠনটোৰ উদ্দেশ্য অসমৰ সকলো নামতিসকলে নাম ধৰ্মৰ আমি দুৰাশয় হে হৰি মোক দাসহে নমানি অসমীয়ক কৃপাময় অৰাম সমীয়ক কৃপাময়